আসাম পুলিচৰ কাৰণে আপোনালোকে প্ৰেক্টিচ কৰি থাকক। আপোনালোকৰ আসাম পুলিচৰ মানে ইণ্টাৰভিউ অকল চালেই নহ'ব, আপোনালোকে ভালকৈ এক্সাৰচাইজকেইটা কৰিবও লাগিব। পুৰা তাগৰাকৈ যদি কৰে আপোনালোকৰ মানে আপোনালোকৰ ৰানিং ইম্প্ৰুভ হ'বই আৰু আপোনালোকৰ মানে ৰানিঙত ষ্টেপ খোল খাবই মুঠতে আপোনালোকে। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। মই পল্লৱ গগৈ। আজি আপোনালোকে নতুন ভিডিঅ' এটা লৈছোঁ। আজিৰ ভিডিঅ'টোৰ টপিক আপোনালোকে নিশ্চয় থাম্বনেইল চাই গম পাইছে। আজি আপোনালোকক কম আপোনালোকে ৰানিঙত টাইম কেনেকৈ কমাব। আপোনালোকে ৰানিঙত টাইম কমাব হ'লে আপোনালোকে লং ষ্টেপত দৌৰিব লাগিব আৰু আপোনালোকে লং ষ্টেপত দৌৰিবলৈ আপোনালোকৰ মানে ষ্টেপটো খোল খাব লাগিব। ষ্টেপটো খোল খাবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, আপোনালোকক আজি মই 10টা বেষ্ট এক্সাৰচাইজ কৰি দেখাম আপোনালোকক। আপোনালোকে যদি এই 10টা এক্সাৰচাইজ যদি ভালদৰে কৰে আপোনালোকৰ লং ষ্টেপ মানে খোল খাবই। গতিকে আপোনালোকে যদি লং ষ্টেপ খোল খায় আপোনালোকে ভাল টাইমিঙত আপোনালোকে সোমাব পাৰিব। গতিকে মই কি এক্সাৰচাইজ কৰি দেখাম আপোনালোকে ভালদৰে চাব ভিডিঅ'টো আৰু আপোনালোকে ভালদৰে কৰিব, ঠিক আছে। আৰু আপোনালোকৰ যদি মানে চিন আপ লং জাম্প যদি অহা নাই, মই টিপছ দিয়া আছে আৰু এক্সাৰচাইজ দিয়া আছে, আপোনালোকে সেইখিনি কৰিব। আপোনালোকৰ লং জাম্প চিন আপ এইকেইটা আহিবই। গতিকে আপোনালোকে লং জাম্প চিন আপ এইকেইটাত এক্সিলেণ্ট আনক, আপোনালোকে ভাল মাৰ্ক এটা পাব। আৰু আপোনালোকে যদি মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ঠিক আছে। তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে যেতিয়া ৰানিং কৰিব, ৰানিং কৰোঁতে এটা কথা আপোনালোকে মন কৰিব, বহুত ইম্পৰ্টেণ্ট। আপোনালোকে যেতিয়া ৰানিং কৰিব তেতিয়া আপোনালোকৰ আঁঠুটো ওপৰলৈ উঠিছে নাই, আপোনালোকে আঁঠুটো ওপৰলৈ উঠিছে নাই, এই কথাটো আপোনালোকে মন কৰিব, ঠিক আছে। আপোনালোকৰ যিমানে মানে আঁঠুটো ওপৰলৈ উঠিব সিমানে আপোনালোকৰ ষ্টেপটো খোল খাব। ষ্টেপটো খুলিবৰ কাৰণে এইটো মানে ইম্পৰ্টেণ্ট কথা, আপোনালোকে এইটো মনত থ'ব সদায়। আৰু আপোনালোকে ৰানিং কৰোঁতে আজি যদি আপোনালোকে ৰানিং কৰে, আজি আপোনালোকে চাব মানে মোৰ আঁঠুটো কিমান উঠিছে। আপোনালোকৰ মানে যিমান উঠিব সিমানে মানে ষ্টেপটো খোল খাব, ঠিক আছে। তেন্তে ব'লক আজি 10টা এক্সাৰচাইজ কি কৰিব লাগে আৰু
বন্ধুসকল আজি আপোনালোকক 10টা এক্সাৰসাইজ কৰি দেখালো কি এক্সাৰসাইজ কৰি দেখালো আপোনালোকে ভালদৰে চাব অকল চালেই নহব আপোনালোকে ভালকে এক্সাৰসাইজ কিটা কৰিব লাগিব আপোনালোকে কৈছো নহয় আপোনালোকে যদি ইয়াৰ 10টা এক্সাৰসাইজ কৰি দেখালো আপোনালোকে যদি ইয়াৰ 5টাও যদি আপোনালোকে ভালকে কৰে পুৰা তাগৰাকে যদি কৰে আপোনালোকৰ ৰানিং ইমপ্ৰুভ হ'বই আৰু আপোনালোকৰ মানে ৰানিঙত ষ্টেপ খুল খাবই মুঠতে আপোনালোকে ভালকে কৰিব লাগিব কিন্তু পুৰা তাগৰাকে কৰিব লাগিব ঠিক আছে আসাম পুলিচৰ কাৰণে আপোনালোকে প্ৰেক্টিছ কৰি থাকক আপোনালোকৰ আসাম পুলিচৰ মানে ইন্টাৰভিউ হ'ব আৰু আপোনালোকে ভালকে তাগৰাকে প্ৰেক্টিছ কৰক ঠিক আছে আৰু বন্ধুসকল আজি ভিডিওটো কেনেকুৱা লাগিলে আপোনালোকে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু বন্ধু বৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব ঠিক আছে আৰু আপোনালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু আপোনালোকৰ ফিজিকেলত যিমান যি লাগে আপোনালোকে মাত্ৰ কমেন্ট কৰক কেনেকুৱা ভিডিও লাগে কি ভিডিও লাগে আপোনালোকক মই দি যাম মানে ফিজিকেলত আপোনালোকক পুৰা সহায় কৰিম ঠিক আছে মাত্ৰ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু কমেন্টত ক'ব ঠিক আছে আজিলৈ বাই তেন্তে জয় আই অসম